হাই ফ্ৰেণ্ডছ, আমি উঠিলোঁ ট্ৰেইনত। এয়া নিতুল আছে, মই আছোঁ। আমাৰ ঘৰৰ ওচৰৰে মানুহ এজন, এয়া পুতুদা জেঠী আছে, মা আছে। আমাৰ খানা আহি গৈছে ইয়াতে, বিন্দাছ আৰু আমাৰ মুঠতে এতিয়া। এইটো ডাব্বাটো আমাৰ ৰুমটো, ডাব্বাটো নহয় ৰুমটো আমাৰ। দাম্পাৰটো গ'লে বেছি হৈ যাব। আচ্ছা, গুড মৰ্ণিং। আমি আহি পালোঁ এতিয়া মালদা, অল্ড মালদা। অকণমান পিছত আমি গৈ পাম মালদা ষ্টেচন। শুয়ে আছোঁ, উঠা নাই। খুব আৰাম, ভাল লাগিছে। আৰু আজি দিনটো যাব লাগিব, ৰাতিটো যাব লাগিব। এতিয়া আমি মালদা আহি পালোঁ আৰু মালদা ষ্টেচনত আম কিনিম, আম খাব লাগিব। কম দামত আম পোৱা যায়। যোৱাকালিৰ পৰা যাত্ৰা কৰি কৰি আমি আহি পালোঁ মালদা টাউন। এনেদৰে ট্ৰেইনত জাৰ্ণি কৰি খুবেই ভাল লাগে। আৰু মোটামুটি আমাৰ গোটেই দিনটো জাৰ্ণি কৰিব লাগিব, ৰাতিটো জাৰ্ণি কৰিব লাগিব। ৰাতিপুৱাহে আমি গৈ পাম পুৰী। আৰু চাওক আপোনালোকে কেনেদৰে আমৰ বেপাৰীবিলাক আহে। অলপ ট্ৰেইনখন ৰোৱাৰ লগে লগে আমৰ বেপাৰীবিলাক আমাৰ ওচৰত আহিব। এতিয়া আম আহিছে। হে কিমানকৈ কিলো? হা 3 কিলো মিঠা হবে, মিঠা। হা আমৰ কথা কৈছিলোঁ, আম আহি গ'ল, বেপাৰী আহি গ'ল। এইটো তাড়াতাড়ি নিয়ে আছোঁ। আমি আহি পালোঁ এতিয়া পুৰী ষ্টেচন আহি পালোঁ। আজি 2 দিন ধৰি ট্ৰেইনত জাৰ্ণি কৰি আজি আহি পালোঁ এতিয়া পুৰী ষ্টেচন। এইখন ট্ৰেইনতে আহিলোঁ আমি, কামাখ্যাপুৰী এক্সপ্ৰেছ। এইটো পুৰী ষ্টেচনটো। নিতুলকে ৰখি আছোঁ আমি, নিতুলৰ পেকিং। এই নিতুল আহি পালোঁ নহয়। ৰাতিপুৱা মোটামুটি 3টা বজাত আহি পালোঁ আমি, 3:30 বজাত। আমি পুৰী আহি পালোঁ। এতিয়া পুৰীৰ পৰা আহি আমি ষ্টেচনৰ পৰা আহি ইয়াতে ৰুম ল'লোঁ। ৰুমটো ইয়াতে আমি গল্ডেন বিচত ল'লোঁ। গল্ডেন বিচৰ কাষতে এইটো আমাৰ ৰুমটো। মোটামুটি ঠিক ঠাক আছে। আমি বহুতকেইটা চালোঁ, মোটামুটি চাৰিখনমান হোটেল চালোঁ। চাই এইটো আমাৰ অলপ ঠিক ঠাক যেন লাগিল, ৰেটটোও মিলিল। এইটো নন এ চি হয়, এ চি নাপালোঁ ইয়াতে, এভেইলেবল নাই। নন এ চি আমি এইখন হোটেলত পালোঁ। এ চি অহাকালি যদি খালী হয় তেতিয়াহ'লে দিম বুলি কৈছে। এইটো আমাৰ ৰেটটো হৈছে 900 টকা এটা ৰুমত। 3জন থাকিব পাৰে, কিন্তু আমি আৰু 2জন থাকিম। সেইপিনে 2জন আমাৰ মাহঁতে আৰু জেঠীয়ে, মা আৰু জেঠীয়ে এইটো ৰুমত থাকিব, এইফালে এইটো ৰুম। তাৰপিছত ইয়াতে আপোনালোকে আহিলে ৰুম পাই যাব, মোটামুটি 1000 টকাৰ ভিতৰত ভাল ৰুমে পাই যায়, থাকিব পাৰি আৰু ঠিক ঠাক। আৰু গৰমটো ইমান বহুত বেছি নহয় ইয়াতে। এটা মানে সাগৰীয় এটা ধুনীয়া ঠাণ্ডা হাৱা এটা মাৰি থাকে। এইটো বাহিৰৰ পৰিৱেশটো। এইপিনেৰে যায় গল্ডেন বিচ, আৰু এইপিনেৰে 1 কিলোমিটাৰ গ'লে জগন্নাথ মন্দিৰ। আমি এতিয়া গল্ডেন বিচলৈকে গৈ আছোঁ, গতিকে আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। আমি সাগৰত এতিয়া যাম।
আছে।